হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা ধুনীয়া উৎসাহিতমূলক কাহিনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। কাহিনীটোৰ নাম হৈছে ধৈৰ্য আৰু চেষ্টা, লক্ষ্মীৰ কাহিনী। এই কাহিনীটোত জীৱনত সফলতাৰ পথ খোজা নহয়, কিন্তু ধৈৰ্য, হাৰ নমনা, অত্যাধিক মনোবল আৰু ক্ৰমাগত চেষ্টাই সিহঁতে মানুহক অকল্পনীয় উচ্চতালৈ লৈ যায়। আজিৰ কাহিনী এটি তেনে এগৰাকী ছোৱালীৰ যিয়ে নিজৰ সীমাবদ্ধৰ পৰিসৰতেও স্বপ্ন দেখা নেৰিছিল। শুনা লক্ষ্মীৰ কাহিনী। লক্ষ্মী এগৰাকী গাঁৱৰ দুখীয়া পৰিয়ালৰ ছোৱালী। তেওঁৰ পিতৃ আছিল এজন মজুৰ। মাক গাঁৱৰ মানুহৰ ঘৰত কাম কৰি সংসাৰ চলাইছিল। কেতিয়াবা ভাত আছিল, কেতিয়াবা নাছিল। তেন্তে পঢ়া শুনাৰ কথা ভাবিবলৈও নোপোৱাৰ দৰে। কিন্তু লক্ষ্মীৰ মনত আছিল এটা গভীৰ বাসনা, শিক্ষিত হ'ব, নিজৰ পৰিয়ালক সুখী বনাব। দিনটোত কাম, ৰাতিপুৱা চাকি পোহৰত পঢ়া, এইটোৱেই আছিল লক্ষ্মীৰ জীৱন। পূজাৰ সময়ত আন বন্ধুবোৰ কাপোৰ কিনা, মজা লোৱা এইবোৰত ব্যস্ত আছিল। লক্ষ্মীৰ বাবে এইবোৰ সাধ্যৰ বাহিৰত। তথাপিও তেওঁৰ মনতো কেতিয়াও অভিযোগ নকৰা নাছিল। তেওঁ কেৱল এটা কামত বিশ্বাস কৰিছিল, চেষ্টা। এদিন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ঘোষিত হ'ল। সকলো হতভম্ব। গাঁওখনৰ সৰু এটি ঘৰৰ ছোৱালী লক্ষ্মী সমগ্ৰ জিলাখনতে প্ৰথম স্থান লাভ কৰিছে। সংবাদ কাকতত নাম আহিল, বিদ্যালয়ত সম্বৰ্ধনা। সকলো হেৰুওৱা দিনবোৰ আজি বিজয়ৰ হাতেৰে পোহৰ পাইছে। লক্ষ্মী এতিয়া এগৰাকী সফল বিষয়া। পিতৃ মাকক ঘৰ বনাই দিছে, গাঁওখনৰ বহুতো দুখীয়া ছাত্ৰ ছাত্ৰীক সহায় কৰিছে। তেখেতৰ জীৱন এটা প্ৰেৰণা, য'ত পইচা, সুবিধা, সহজ পথ কিছু নাছিল, আছিল মাত্ৰ এটি শক্তি মন। সঁচা কথা, যাৰ মনত অটল ইচ্ছা তাৰ পথ বন্ধ নহয়। তুমি যদি চেষ্টা কৰা, হাৰ নামানা, তেন্তে সকলো সম্ভৱ। লক্ষ্মীৰ দৰে হ'বলৈ ধৈৰ্য ৰাখা, চেষ্টা কৰা, সফলতা তোমাৰ খোজতে আহি পৰিব। এই গল্পটোত যদি অনুপ্ৰেৰণা